নমস্কাৰ। আজি অলপ আগতে কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত আমাৰ ৰাজ্যখনৰ বাবে এটা সুন্দৰ প্ৰকল্পৰ অনুমোদন জনায়। অলপ আগতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মোক টেলিফোন কৰিছিলে আৰু টেলিফোনত এই সুখবৰটো তেখেতে মোক জানিবলৈ দিয়ে। প্ৰকল্পটো হ'ল গুৱাহাটীৰ ৰিং ৰোড। অৰ্থাৎ আপোনালোক সকলোৱে জানে যে গুৱাহাটী হ'ল এতিয়া উত্তৰ পূৰ্বৰ গেটৱে নহয়, এক কথাত ক'বলৈ গ'লে লাহে লাহে গুৱাহাটী দক্ষিণ পূব এছিয়াৰ গেটৱেলৈকে পৰিৱৰ্তিত হৈ আছে। গুৱাহাটীক এটা ৰিং ৰোডৰ অতিকে প্ৰয়োজনীয়তা আছিলে। আমি সকলোৱে জানো যে বৰ্তমান আমাৰ নেশ্যনেল হাইৱে বুলি ক'লে আমি খানাপাৰাৰ পৰা জালুকবাৰীলৈকে, জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলি, বাইহাটা চাৰিআলিৰ পৰা আমি কোকৰাঝাৰ অভিমুখে যাত্ৰা কৰোঁ। এতিয়া যিটো গুৱাহাটী ৰিং ৰোড প্ৰকল্প হ'ব, ই 55.54 অৰ্থাৎ 55.54 কিলোমিটাৰ হ'ব। ই বৰ্তমান যিটো গুৱাহাটী নেশ্যনেল হাইৱে আছে তাৰ পৰা চিধা বাইহাটা চাৰিআলিলৈকে যাব, কিন্তু এই বাইহাটা চাৰিআলিলৈকে যোৱা অংশটো ই 6 লেন হ'ব, অৰ্থাৎ 6 লেনযুক্ত হ'ব, যাতে ট্ৰেফিক কোকৰাঝাৰলৈকেও যাব পাৰে, মঙলদৈ ফাললৈকেও যাব পাৰে। যেতিয়া আমি বাইহাটা চাৰিআলি গৈ পাম, বাইহাটা চাৰিআলিৰ পৰা ই পোনে পোনে কুৰুৱালৈকে যাব। কুৰুৱা আৰু নাৰেংগী চন্দ্ৰপুৰৰ মাজত এখন নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব। তাৰ পিছত ই আকৌ সোণাপুৰলৈকে আহিব, সোণাপুৰৰ পৰা আকৌ 6 লেন এটা ৰাস্তা, বৰ্তমানৰ ৰাস্তাটোৰ ওপৰতে 6 লেনযুক্ত এটা পথ হ'ব, সি খানাপাৰাত লগ লাগিব। অৰ্থাৎ যদি মই সহজ ভাষাত বুজাই দিওঁ, বৰ্তমান খানাপাৰাৰ পৰা আমি জালুকবাৰী যাম, ই 6 লেনযুক্ত ইতিমধ্যে হৈছে। জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিলৈকেও ই এতিয়া 6 লেনযুক্ত হ'ব। বাইহাটা চাৰিআলিৰ পৰা আমি পোনে পোনে কুৰুৱালৈকে যাম। আমি চিপাঝাৰ গৈ নাপাওঁ, আমি কুৰুৱা গৈ পাম। মাণ্ডাকাটাৰ মাজেৰে আমি কুৰুৱা গৈ পাম। কুৰুৱা আৰু চন্দ্ৰপুৰৰ মাজত এখন দলং হ'ব, তাক আমি নাৰেংগী কুৰুৱা দলং বুলিও কওঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব আৰু এই দলংখন 3 কিলোমিটাৰৰ দলং হ'ব। আৰু এই গোটেই ৰাস্তাটোত কেইবাটাও জাগাত ফ্লাইঅভাৰ থাকিব, ৰোড অভাৰব্ৰিজ থাকিব। সোণাপুৰত গৈ ৰাস্তাটো ওলাবগৈ। সোণাপুৰৰ পৰা ই খানাপাৰা পৰ্যন্ত আকৌ 6 লেনযুক্ত হ'ব। অৰ্থাৎ গুৱাহাটীৰ পৰা উজনি অসমলৈকে যোৱা যাত্ৰীসকলেও 6 লেনযুক্ত পথেৰে সোণাপুৰলৈকে যাব পাৰিব। মঙলদৈৰ পৰা গুৱাহাটীলৈকে নহাকৈ সোণাপুৰৰ পৰা পোনে পোনে উজনিলৈ যাব পাৰিব, গুৱাহাটীলৈ আহিব পাৰিব। আৰু বাইহাটা চাৰিআলিৰ পৰা কোনোবা মানুহৰ যদি গুৱাহাটীত কাম নাথাকে, বিমানবন্দৰলৈকে যাব খোজে বা মঙলদৈৰ পৰা বিমানবন্দৰলৈকে আহিব খোজে, তেওঁলোকে পোনে পোনে নাৰেংগী কুৰুৱা দলংখনেদি নেশ্যনেল হাইৱেত উঠি বিমানবন্দৰলৈ গুচি যাব পাৰিব। এই গোটেই প্ৰকল্পটোত 6,797 কোটি টকা খৰচ হ'ব আৰু এই প্ৰকল্পটোৰ 1,000 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব, 5,729 কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতেই 3-4 মাহ হোৱাই নাই, অসমলৈকে 5,729 কোটি টকাৰ বিশাল উপহাৰ। গুৱাহাটীবাসী, অসমবাসী, মঙলদৈবাসী
সোণাপুৰ জাগিৰোডবাসী আৰু সমগ্ৰ ৰাজ্যবাসীক মই অভিনন্দন জনাইছোঁ। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ পিছত আজি দ্বিতীয় এক সৰ্ববৃহৎ প্ৰাপ্তি। এতিয়া মই আগ্ৰহেৰে বাট চাইছোঁ আৰু দুটা প্ৰকল্পলৈ। কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰ এলিভেটেড কৰিডৰ আৰু গোলাঘাট আৰু গহপুৰৰ মাজত এটা সুৰংগৰে গাড়ী অহা যোৱা কৰিব পৰা ব্যৱস্থা। অৰ্থাৎ এই গোটেইকেইটা প্ৰকল্প ২০২৬ চনৰ আগতে ভাৰত চৰকাৰৰ পৰা অনুমোদন কৰাৰ বাবে মই নিৰন্তৰ প্ৰচেষ্টা কৰি আছোঁ। আজি এটা সৰ্ববৃহৎ প্ৰাপ্তি হ'ল আৰু অহা দিনবোৰত আন দুটাও প্ৰাপ্তি মই অসমবাসীৰ বাবে আনিব পাৰিম। সেইখিনি বিশ্বাসেৰে সৈতে কাম কৰি গৈ আছোঁ। আপোনালোকে আশীৰ্বাদ শুভকামনা জনাই থাকিব যাতে কাম কৰি কৰি মই আগবাঢ়ি গৈ থাকিব পাৰোঁ। সমালোচনা আলোচনা এইবিলাকলৈকে চালে এতিয়া সময় নহয়। আমি নতুন অসম নিৰ্মাণ কৰিব লাগিব। ৰাজ্যত ৩ কোটি গছপুলি ৰোপণেৰে আমি অমৃত বৃক্ষ আন্দোলন ১ তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। এডাল গছপুলি মোৰ মাৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত এইবাৰ আমি অমৃত বৃক্ষ আন্দোলনৰ থিম লৈছোঁ যে আমি এডাল গছপুলি মাৰ নামত ৰোপণ কৰিম। অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছে। ১ তাৰিখে মোৰ মাৰ নামত মই এডাল গছপুলি ৰুলোঁ। আপোনালোকেও মাৰ নামত গছপুলি এডাল ৰোপণ কৰক। মা আমাৰ বাবে আটাইতকৈ প্ৰেম আৰু কৰুণাৰ এক জীৱন্ত মূৰ্তি। আৰু মাৰ নামত গছপুলি এডাল ৰুই আমি বিমল আনন্দ লাভ কৰিব পাৰোঁ। অসমত এচাম সংবাদ গোষ্ঠী আছে, তেওঁলোকে বাৰে বাৰে সোধে যে আপোনালোকে যোৱাবাৰ ৰোৱা গছপুলিবিলাক মৰি গৈছে। মই এটাই কথা ক'ব খোজোঁ যে ভাল প্ৰচেষ্টা এটা ল'লে আপোনালোকে ঋণাত্মক কথা বতৰাবোৰ কিয় কয়? গছপুলিবিলাক আমাৰ আত্মসহায়ক গোটৰ মাতৃসকলে, চাহ বাগিচাৰ শ্ৰমিকসকলে আৰু আমাৰ অংগনবাদী আশাকৰ্মী VDP সকলে বেটেলিয়নৰ কেম্পত, ষ্টুডেণ্টসকলে স্কুল আৰু কলেজত ৰোপণ কৰিছিলে। গছপুলিবোৰ কিয় মৰিব? আৰু যদি সঁচাকৈয়ে মই গছপুলিডাল মৰা দেখিছোঁ, আমি এডাল নিজেই আৰু নতুন গছপুলি ৰোপণ কৰি নিদিওঁ কিয়? সাংবাদিকৰ দায়িত্ব কেমেৰাত ফটো তুলি লৈ অহা নে কোনোবা মৰি যোৱা গছপুলি এডাল দেখিলে তাক আন এডাল জীৱন্ত গছপুলিৰে পৰিৱৰ্তন কৰা? ১ কোটি গছপুলি ৰক্ষণাবেক্ষণটো মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰে। গছপুলি ৰোৱাৰ আন্দোলন মানুহৰ আন্দোলন, সমাজৰ আন্দোলন। নেতিবাচক চিন্তাই আমাৰ মন মগজুক ঋণাত্মক কৰি দিয়ে। সেইবাবে মই আহ্বান জনাওঁ, ক'ৰবাত যদি গছপুলি এডাল মৰি যোৱা দেখিছে, আহক আমি একেলগে মিলি নতুনকৈ ৰোপণ কৰোঁ আৰু এই বছৰ ২০ আগষ্টৰ আগতে আমি নতুনকৈ ৩ কোটি গছপুলি ৰোৱাৰ সংকল্পৰে আগবাঢ়ি যাওঁ। অসমবাসী ৰাইজ, অহাকালি দিনটো আমাৰ বাবে আৰু এক আনন্দৰ দিন। নিৰ্বাচনৰ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাগিৰোডত ২৭,০০০ কোটি টকা প্ৰকল্পৰ ব্যয়েৰে ছেমি কণ্ডাক্টৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰিছে। তাতো সমালোচনা। বহুত মানুহে কৈছিলে যে ই নিৰ্বাচনী ভেলকি। মই এই শব্দবিলাক নিজেও ভাল নাপাওঁ আৰু বেলেগে ব্যৱহাৰ কৰিলেও মই দুখ পাওঁ। যি নহওক, অহাকালি টাটা সঞ্চয়ৰ মেনেজিং ডিৰেক্টৰ N চন্দ্ৰশেখৰণ গুৱাহাটীলৈ আহিব আৰু আমি দুয়োজনে মিলি অহাকালি জাগিৰোডত হ'বলগীয়া ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ভূমি পূজন কৰিম আৰু অহাকালিৰ পৰা ই নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িব। ১৮ মাহৰ ভিতৰত এই নিৰ্মাণ সম্পূৰ্ণ হ'ব। ভগৱানে কৰিলে
2026 এপ্ৰিলৰ আগতেই আমি এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিও মুকলি কৰিম। অসমৰ বাবে ইয়াতকৈ গৌৰৱৰ ক্ষণ আৰু কি হ'ব পাৰে। আজি ৰাতিপুৱা বেলা মই ঝাৰখণ্ডত আছিলোঁ। ঝাৰখণ্ডৰ পৰা আহিয়ে মই আমাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলক মাতিছিলোঁ। দৰাচলতে মই এতিয়াও কাৰ্যালয়ত বহিয়ে আছোঁ। মোৰ লগত অসম চৰকাৰৰ মুখ্য সচিব আন বিষয়াসকল এতিয়াও মোৰ কাৰ্যালয়তে বহি আছে। অসমৰ মুখ্য সচিব আন বিষয়াসকলেও ৰাতি 11-12টাৰ আগত ঘৰলৈকে নাযায়। আমি সকলোৱে ৰাতি 12টা 12:30লৈকে অফিচতটো কাম কৰোৱেই। আজি আমাৰ আলোচনাৰ এটা বিষয়বস্তু আছিলে যে নুনমাটিৰ পৰা আমি যিখন ফ্লাইঅভাৰ বনাই আছোঁ দীঘলী পুখুৰীলৈকে, ট্ৰেফিকৰ কষ্টও হয়, মানুহৰো যান বাহনৰ কষ্ট হৈছে। আজি আমি এটা সংকল্প ল'লোঁ যে 2025 চনৰ বহাগ বিহুৰ আগতে, অৰ্থাৎ অহা বহাগ বিহুৰ আগতে নুনমাটি আৰু চানমাৰী ফ্লাইঅভাৰৰ যিটো অংশ, অৰ্থাৎ নুনমাটিৰ পৰা গাড়ী চলালে পোনে পোনে চানমাৰী ফ্লাইঅভাৰত আমি উঠিব পাৰিম আৰু জু ৰোডলৈকে ওপৰে ওপৰে গুচি যাব পাৰিম। সেই অংশটো আমি অহা বহাগ বিহুৰ আগতে সম্পূৰ্ণ কৰিম আৰু তাৰ পিছৰ বহাগ বিহুৰ আগতে আমি চানমাৰীৰ পৰা দীঘলী পুখুৰী অংশটো আমি সমাপ্ত কৰিম। মুখ্য অভিযন্তা আয়ুক্ত সচিবসকলৰ লগত আৰু এটা আলোচনা কৰিছিলোঁ যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত যিখন ফ্লাইঅভাৰ নিৰ্মীয়মান হৈ আছে সেইখন আমি কোনদিনা সম্পূৰ্ণ কৰিব পাৰোঁ। মোৰ ইচ্ছা আছিল যোৱা বছৰ ফেব্ৰুৱাৰীতে সম্পূৰ্ণ কৰা, কিন্তু লোহা বালি শিলৰ কাম মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলেও নহয়। আজি আমি সকলোৱে সিদ্ধান্ত ল'লোঁ যে দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনা আমি যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ উৰণ সেতুখনো আমি ৰাইজৰ বাবে মুকলি কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ভাইটি ভণ্টি ভাগিনসকল, কেইদিনমানৰ পৰা আপোনালোকে শুনিছে যে আমি ঝুমুৰৰ ওপৰত গুৱাহাটীত এটা আকৰ্ষণীয় অনুষ্ঠান আমি আৰম্ভ কৰিব খুজিছোঁ। অসমৰ সংস্কৃতি বিশ্বৰ দৰবাৰত আমি লৈ যাব লাগিব। যোৱাবাৰ আমি বিহুক বিশ্বৰ দৰবাৰত লৈ গৈছিলোঁ, মানুহৰ মনত উৎসাহ উদ্দীপনাৰে ভৰি পৰিছিল। এইবাৰ আমি 8খন চাহ বাগিচাৰ পৰা 100 গৰাকীকৈ আমি ঝুমুৰ শিল্পীক গুৱাহাটীত মাতিম। 20 নৱেম্বৰত 8,000 ঝুমুৰ শিল্পীয়ে একেলগে ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিব আৰু ঝুমুৰক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ এক নতুন প্ৰচেষ্টা হাতত ল'ব। মই আশা কৰোঁ যে ইয়াত আৰু সমালোচনা যাতে কোনেও নকৰে। অসমৰ সংস্কৃতিক বিশ্বৰ বুকুত লৈ যাবলৈ প্ৰচেষ্টাক অন্তত যাতে সমালোচনা কৰা নহয়। আজি আমি এইটো সিদ্ধান্ত লৈছোঁ, ঝুমুৰৰ পিছত কোকৰাঝাৰত আমি 10,000 শিল্পীৰে বাগৰুম্বাৰো এটা প্ৰদৰ্শন কৰিম। কাৰণ অসমৰ ছফ্ট পাৱাৰ, বহুত ৰাজ্যৰ হাৰ্ড পাৱাৰ আছে, যে আমাৰ ইণ্ডাষ্ট্ৰী আছে, ৰিফাইনেৰী আছে, কয়লা আছে, আমাৰ বহুত ডাঙৰ ডাঙৰ উদ্যোগ আছে, কিন্তু মানৱ সম্পদ বিশেষকৈ সংস্কৃতি আৰু ক্ৰীড়াক ছফ্ট পাৱাৰ বুলি আমি ধৰিব পাৰোঁ। আৰু এই ছফ্ট পাৱাৰ যদি এখন ৰাজ্যত থাকে, সেই ৰাজ্যখনেও অৰ্থনৈতিকভাৱে উন্নতি কৰিব পাৰে, কাৰণ ছফ্ট পাৱাৰে পৰ্যটকক আকৰ্ষণ কৰে। ঝুমুৰ বাগৰুম্বাই অসমৰ সাংস্কৃতিক জগতখনক বিশ্বৰ মানচিত্ৰত আকৌ এবাৰ লৈ যাব। অহাকালি আমি আৰু এটা কৰিম। অসমত পৰ্যটন উদ্যোগ আমি যদি শক্তিশালী কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি মানুহৰ মাজত কৰ্মসংস্থাপন সৃষ্টি কৰিব নোৱাৰোঁ।
কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত টাটা গ্ৰুপে এখন নতুনকৈ 5 ষ্টাৰ বনাব। মানুহে ক'ব পাৰে যে 5 ষ্টাৰ কিয় লাগে? টকা খৰচ কৰিব পৰা পৰ্যটকসকল কাজিৰঙাত আহিলেহে কাজিৰঙাৰ ওচৰ পাজৰৰ ৰাইজৰ অৰ্থনৈতিক সমৃদ্ধি হ'ব। আমি যদি টকা খৰচ কৰিব নোৱাৰা পৰ্যটকসকল বাহিৰৰ পৰা আহে, তেওঁলোকে কাজিৰঙাত 200 টকা খৰচ কৰিব, 2000 টকা খৰচ কৰিব। কিন্তু টকা হাতত থকা যদি এজন পৰ্যটক কাজিৰঙালৈ আহে, তেওঁ কাজিৰঙাত 20,000 টকা খৰচ কৰিব। অৰ্থাৎ এই 20,000 টকা কোনে পাব? কাজিৰঙাৰ ওচৰ আশে পাশে ব্যৱসায় বাণিজ্য, হোটেল, জীপ চাফাৰী, এওঁলোকৰ হাতত 20,000 টকা থাকি যাব। অৰ্থনৈতিক উন্নতি হ'ব। কাজিৰঙাত এখন 5 তাৰকা হোটেলে অসমলৈ নেক্সট লেভেলৰ টুৰিষ্টসকলক অনাত প্ৰভূত পৰিমাণে সহায় কৰিব। মই আশা কৰোঁ যে এনেবোৰ কামৰ মাজেৰে আমি ৰাজ্যখনক আগুৱাই লৈ যাম। মাজে মাজে নতুন নতুন কথা ওলাই থাকে। চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল। এতিয়া কংগ্ৰেছৰ নেতাসকলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চাবলৈ দৌৰ মাৰিছে। আমি যোৱা 3টা বছৰত বাৰে বাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গ'লো। কাৰণ আমাৰ বিশ্বাস আছিল যে আমি ইয়াত কিবা এটা কৰিব লাগিব। কাম হোৱাৰ আগত কষ্ট কৰিব লাগে, কাম হোৱাৰ আগত পৰিশ্ৰম কৰিব লাগে, আৰু কাম হোৱাৰ পিছত ক্ৰেডিট ল'ব লাগে। আপোনালোকে চিন্তা কৰিব যে কাম হোৱাৰ আগত পৰিশ্ৰম কৰাজনে তেওঁক আমি কি বুলি আমি তেওঁক চিনাক্ত কৰিম, আৰু কাম হবৰ পিছত ক্ৰেডিট ল'বলৈ দৌৰি যোৱাসকলক আমি কি বুলি চিনাক্ত কৰিম? সিদ্ধান্ত আপোনালোকৰ মাজত আগত দিলোঁ। গুৱাহাটী মেডিকেল কলেজ, আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে। দৰাচলতে যোৱা 20-22 বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ। এই 20-22 বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে। সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছোঁ। কিন্তু তাতো মই কৈছোঁ যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয়। যোৱা 2 দিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ, আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছোঁ যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই। কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে, তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে, আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব। আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম। আৰু এটা মই কথাৰে সামৰণি মাৰিম। অহা 1 ছেপ্টেম্বৰৰ পৰা অসমৰ 13খন মেডিকেল কলেজতে এটা বিশেষ মেডিকেল কেম্প অনুষ্ঠিত হ'ব। কি বিশেষ মেডিকেল কেম্প? আমাৰ হৃদয় যন্ত্ৰত বা আমাৰ হৃদয়ত যিসকলৰ বিন্ধা আছে, চেদ আছে, বা আমাৰ শিশুসকলৰ 12 বছৰৰ তলৰ 14 বছৰৰ তলৰ শিশুসকলৰ যাৰ হৃদয় ৰোগত যোনে আক্ৰান্ত হৈ আছে, তেওঁলোকক আমি এই কেম্পবিলাকৰ মাজেদি চিনাক্ত কৰিম। ইয়াক CHD বুলিও কয় মেডিকেল টাৰ্মছত। যাক অপাৰেশ্যনৰ প্ৰয়োজন হ'ব, তেওঁলোকক আমি বেংগলোৰ, বোম্বে, গুৱাহাটী বেমাৰৰ ষ্টেটাছ অনুসৰি বিভিন্ন জাগাত গৈ আমি অপাৰেশ্যন কৰাই লৈ আহিম। বৰ্তমানলৈকে আমি 11,000 শিশুক অপাৰেশ্যন কৰাইছোঁ। 11,000 শিশুক। পেপাৰে পত্ৰ এইবোৰ কথা নিলিখে, সাংবাদিকসকলে এইবিলাক কথা লিখি বেয়া পায়।
11,000 শিশুক অসম চৰকাৰে হৃদয় ৰোগৰ অস্ত্ৰোপচাৰ বিনামূলীয়াকৈ কৰি দিছে। এতিয়া আমি 1 ছেপ্টেম্বৰৰ পৰা আৰু এটা মেডিকেল কেম্প কৰিম। আপোনালোকৰ ঘৰৰ কাষৰ, গাঁৱৰ কাষৰ কোনোবা যদি শিশু 14 বছৰৰ তলৰ শিশু হৃদয় ৰোগত আক্ৰান্ত হৈ আছে, অসমৰ মেডিকেল কলেজসমূহত আপোনালোকে লৈ আহিব আৰু এবাৰ মেডিকেল কলেজত অনাৰ পিছত তেওঁলোকৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। ইয়াৰ লগত এইবাৰ প্ৰথমবাৰৰ বাবে আমি বন মেৰু ট্ৰান্সপ্লান্ট অৰ্থাৎ হৃদয় ৰোগৰ উপৰিও আমাৰ মাজত থেলাছেমিয়াৰ কিছুমান পেচেণ্ট আছে। থেলাছেমিয়া ৰোগটো নিৰাময় কৰিব পাৰি যদি আমি বন মেৰু ট্ৰান্সপ্লান্ট কৰোঁ। এইবাৰ 1 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া মেডিকেল কেম্পসমূহত আমি বন মেৰু প্ৰয়োজন নেকি, ট্ৰান্সপ্লান্ট প্ৰয়োজনীয় নেকি, তাৰ বাবে থেলাছেমিয়া ৰোগীসকলকো পৰীক্ষা কৰিম। হৃদয় ৰোগত আক্ৰান্ত থেলাছেমিয়া ৰোগীসকলক আপোনালোকে অসমৰ 13খন মেডিকেল কলেজতে লৈ আহিব পাৰিব আৰু তাৰ পিছত আমি তেওঁলোকৰ চিকিৎসা ব্যৱস্থা কৰিম। অলপ আগতে 7টা বজাত মই ঝাৰখণ্ডৰ পৰা আহি পাইছিলোঁ। কাৰ্যালয়ত এতিয়াও কাম কৰি আছোঁ। বাহিৰত যদি ক'ৰবাত যোৱা হয়, আহি পেলাই কাম বেছিকৈ কৰিব লাগে, যাতে বাহিৰত থকা সময়খিনিৰ ক্ষতি পূৰণ কৰিব পাৰি। যি কি নহওক, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক তেওঁক গুৱাহাটীৰ ৰিং ৰোডৰ কাৰণে যি অনুমোদন জনালে, পুনৰ এবাৰ মই অসমবাসী ৰাইজৰ হৈ হিয়া ভৰা অভিনন্দন জনাইছোঁ। 5,729 কোটি টকা। মানুহে বাজেটত বিহাৰক কি দিছিলে, অন্ধ্ৰপ্ৰদেশক কি দিছিলে তাৰ খবৰ ৰাখিছিলে। মই সেইদিনাখনেই কৈছিলোঁ যে আমি আমাৰ গতিত আগবাঢ়ি গৈ থাকিম। মোদী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু জাগিৰোডৰ আশে পাশে যিসকল থাকে, কালি ছেমি কণ্ডাক্টৰ উদ্যোগৰ ভূমি পূজন হ'ব। আপোনালোক আহিব, ভাল লাগিব। বহুত বহুত ধন্যবাদ।